হেল্ল' নমস্কাৰ বন্ধু বান্ধৱীসকল বহুত ইম্পৰ্টেণ্ট এটা ভিডিঅ' আপোনালোকৰ কাৰণে আনিছোঁ। এটা আৰ্মিৰ পৰ্টাৰ ভৰ্তি হৈ আছে, সকলোৱে গম পাইছে যে পৰ্টাৰৰ ভৰ্তি মানে কি কষ্ট কাম মানে কি। ইয়াতে আপোনালোকক কিছুমান কথা কৈ দিওঁ, ডেট এণ্ড এপ্লিকেশ্যনৰ কথা কৈ দিওঁ। 2nd of August 2025 এটি হেৰি হ'ব আৰু সকলো কেণ্ডিডেট ৰিপৰ্ট কৰিব লাগিব। সকলোৱে গম পাইছে 117, ঠিক আছে, ব্ৰিগেড মেইন গেট এট লেখাপানী মিল ষ্টেচন। ক'ত আছে? তিনিচুকীয়াত আছে আৰু এমপ্লয়মেণ্ট ডিউৰেশ্যন আছে 179 days, এপ্ৰক্সিমেটলি 6 months, ঠিক আছে। ইমান দিনলৈকে আপোনালোকক কাম কৰিব লাগিব। এজ আছে 18 to 40 years, ঠিক আছে। কিমান দিনলৈকে আপুনি এপ্লাই কৰিব পাৰিব? 18 to 40 years, বহুত দিনলৈকে দিছে। 1st of August 2025 পৰা এইটো কাউণ্ট হ'ব। আৰু কিছুমান কথা মই কৈ দিওঁ, যেনেকৈ ডেট এণ্ড লোকেশ্যন মই কথা ক'লোঁ যে 2nd of August, ঠিক আছে। নেক্সট কথা কৈ দিওঁ, এইটো 117 ব্ৰিগেড মেইন গেট এট লেখাপানী মিল ষ্টেচন, ভেকেঞ্চি 600 আছে এপ্ৰক্সিমেটলি, ঠিক আছে। এমপ্লয়মেণ্ট ডিউৰেশ্যন 179 আৰু এইজ সকলোৱে গম পাই গ'ল। Individuals who are physically and medically fit and willing to do physical works in high altitude or difficult area only need to apply। মানে সেইটোৱে কোৱা হৈছে যে পৰ্টাৰ্ছ মানে কি, আপোনালোকক কষ্ট কৰা কাম, আপোনালোকে গম পায়। লাইচেঞ্চ পৰ্টাৰ মানে যেনেকৈ আপোনালোকে ষ্টেচনত চাইছে কুলিবিলাকে যেনেকৈ কাম কৰি থাকে, আপোনালোকক ছেম এজ ইট ইজ আপোনালোকক কাম কৰিব লাগিব। কুলি নিচিনা নহয়, বাট হয় ছেম এজ ইট ইজ থাকিব পাৰে, মানে এনেকুৱা ধৰণতে থাকিব পাৰে। তো কষ্টৰ কাম এইটো সকলোৱে গম পাইছে। পৰ্টাৰ্ছ মানে কি, এবাৰ যিমান কষ্ট কৰা কাম, যেনেকৈ যিমান কিবা বহুত বেছি ৱেইটেজ কাম কৰা, যেনেকৈ এটা ঠাইৰ পৰা আন এটা ঠাইলৈ বস্তুখিনি অনা নিয়া কৰা, ঠিক আছে। এইবিলাক হৈ গ'ল। ডকুমেণ্টছ বহুত ইম্পৰ্টেণ্ট আছে। ডকুমেণ্টছ যদি আপোনালোকৰ অভাৰঅল কমপ্লিট আছে, তেতিয়া আপুনি বিন্দাছ এপ্লাই কৰিব পাৰিব। Original 2 attested copies of Aadhaar card, voter ID, birth certificate, school living certificate, valid age proof certificate, ঠিক আছে। পুলিচ ভেৰিফিকেশ্যন বহুত ইম্পৰ্টেণ্ট আছে। পুলিচ ভেৰিফিকেশ্যন চাইন নট লেটাৰ দেন 1 July 2025, ঠিক আছে। 1 July 2025 পিছত, যেনেকৈ আপোনালোকক কৈছোঁ নট লেটাৰ, তাৰ বাহিৰে মানে 1 July পিছত মানে এইটো থাকিব নালাগে। And character certificate from gazetted officer, signed not later than 1 July 2025, মানে not later than 1 July 2025 পিছত চাইনটো থাকিব নালাগে, ঠিক আছে। পাৰ্চনেল বেংক একাউণ্ট থাকিব লাগিব, পাছবুকৰ পাৰ্চনেল লাগিব দেই। পাৰ্চনেল আপোনালোকৰ কাৰ আছে, ঠিক আছে। এইটো বহুত ইম্পৰ্টেণ্ট কথাখিনি, যদি পাৰ্চনেল এনেকুৱা আপোনালোকৰ ৰেলৱেৰেও কাম কৰি থাকে, যদি আপোনালোকৰ ৰিফাণ্ড কৰে পইচাটো, যদি আপোনালোকৰ নিজৰ বেংক একাউণ্ট নাথাকে, তেতিয়া আপোনালোকৰ ৰিফাণ্ডটো কৰিব নোৱাৰে, ঠিক আছে। এইবিলাক ইম্পৰ্টেণ্ট ফেক্টছ হয়। আৰু জনধন একাউণ্ট, আপোনালোকৰ যদি জনধন একাউণ্ট আছে এতিয়াই ক্লিয়াৰ কৰি দিওঁ, ঠিক আছে। ইমানখিনি আৰু স্কিল কেণ্ডিডেটৰ কাৰণে কাৰ্পেণ্টাৰ, ইলেক্ট্ৰিচিয়ান, মেচিন, প্লাম্বাৰ সকলোৰ কাৰণে এইটো আছে, ঠিক আছে। যদি হোপফুলি যদি ভিডিঅ' ভাল লাগিছে, লাইক এণ্ড শ্বেয়াৰ কৰিব। আৰু ভিডিঅ'ত কিবা যদি বুজি পোৱা নাই বা কিবা এটা সুধিবলগীয়া আছে, কমেণ্ট কৰিব পাৰিব। লগ পাম নেক্সট ভিডিঅ'ত। টিল দেন বাই।